অসমবাসীৰ বাবে আহিল ডাঙৰ সুখবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY 2.0ৰ অধীনত হাজাৰ হাজাৰ নতুন ঘৰ অনুমোদন কৰা হৈছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে এই আঁচনিৰ জৰিয়তে পকী ঘৰ লাভ কৰাৰ সুযোগ পাব। চৰকাৰৰ এই পদক্ষেপে বহু পৰিয়ালৰ নিজৰ ঘৰৰ সপোন বাস্তৱায়িত কৰাৰ সহায় কৰিব। আবেদনৰ যোগ্যতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰক। কেন্দ্ৰীয় চৰকাৰে PMAY 2.0ৰ জৰিয়তে গৃহহীন আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক পকী ঘৰ দিয়াৰ লক্ষ্য লৈছে। PMAY 2.0ৰ অধীনত অসমতো নতুন গৃহ অনুমোদন কৰা হৈছে। এই আঁচনিৰ সুবিধা মূলতঃ EWS ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু LIG ল' ইনকম গ্ৰুপ আৰু কিছু MIG পৰিয়ালেও লাভ কৰিব। অধিক তথ্যৰ বাবে চাই থাকিব ডিফু প্লাছ।